Welcome to my YouTube channel HR Educational Hub. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম যেটো তোমালোকৰ সায়েন্সৰ যেটো UBS পাৰ্ট আছে অৰ্থাৎ লাষ্টৰ তিনিটা চেপ্টাৰ আছে সেই চেপ্টাৰ তিনিটাৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব পৰা যিবোৰ MCQ আছে গুটেকেটা MCQ আমি এটা ভিডিওতে আলোচনা কৰিম তোমালোকে জানাই মই সেইবোৰ ভিডিওক তোমাৰ লাইভ শট বুলি কও লাইভ শট এই কাৰণে কও কাৰণ তোমালোকৰ মোৰ ভিডিওৰ পৰা যদি তোমালোকৰ 1 মাৰ্ক বা 2 মাৰ্ক তোমাৰ যদি ইনক্ৰিজ হয় তেতিয়াহলে তোমাৰ 1 মার্ক বা 2 মার্কে তোমাৰ লাইফটো চেঞ্জ কৰি দিব পাৰে হেতু তোমালোকে নিশ্চিতভাৱে জানা যে 1 মার্ক আৰু 2 মার্কে তোমাৰ কি কৰে মানুহৰ লাইফটো ডিসাইড কৰে বা তোমালোকৰ যেটো ভৱিষ্যত আছে হেতু ডিসাইড কৰিব হেকাৰণে মই এবোৰক লাইভ শট ভিডিও বুলি কও তো ইয়াৰ আগতে অল কেমিক্যাল ৰিঅ্যাকশনস মই এই লাইভ শট ভিডিওত আপলোড কৰিছো তোমালোকে সেই ভিডিওটো যদি চোৱা নাই তোমালোকে ভিডিও চাই লবা তোমালোকে WhatsApp গ্ৰুপ বনোৱা আছে তোমালোকৰ কাৰণে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা মই ডেসক্ৰিপচনত লিংকটো দি দিম তাৰ পিছত অল কেমিষ্ট্ৰি তোমাৰ যিখিনি ইকুৱেশনস আছে গুটেইখিনি তোমাৰ আলোচনা কৰা হৈছে বায়োলজিৰ গুটেইকেটা কোৱেশ্চন মই একেলগে আলোচনা কৰিছো ইবিএছৰ টু আজি আলোচনা কৰিম আৰু ইয়াৰ পিছত তোমাৰ ফিজিক্সৰ খিনি পাবা আৰু যদি তোমালোকৰ কোনো এটা টপিকৰ ওপৰত যদি ভিডিও লাগে তেতিয়াহলে তোমালোকে কমেন্ট কৰি জনাবা মই তোমালোকৰ সেইখিনি ক্লিয়াৰ কৰি দি দিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল মেথছৰ কাৰণে তোমালোকৰ কাৰণে এনেকৈ মই লৈ আহিম গুটেইকেটা sequence based বা match the following এনেকুৱা ধৰণৰ গুটেইকেটা কোৱেশ্চন তোমালোকৰ লগত আলোচনা কৰিম ইয়াৰ লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যেহেতু আচ্ছা তোমালোকৰ সায়েন্সৰ এক্সামটো মেথছৰ পিছত আছে না তো তাৰ আগতে তোমাৰ মেথছটো ক্লিয়াৰ কৰি দিম বাৰু এটো আগতে কৰি লও এতে সা তোমালোকৰ যিমানটা এসারশন আৰু ৰিজনিংৰ কোৱেশ্চন আছে গুটেইকেটা এসারশন আৰু ৰিজনিংৰ কোৱেশ্চন কেটা মই আলোচনা কৰিছো গতিকে তোমালোকে সেই ভিডিওটো চাই লবা প্লেলিস্ট বনোৱা আছে তোমালোকে প্লেলিস্টত গৈ ভিডিওবোৰ চাই লোৱা আৰম্ভ কৰিছো আজিৰ ভিডিওটো এটো চোৱা প্ৰথম প্ৰশ্নটো তোমাৰ কি কৈছে খাদ্য শৃংখলৰ শুদ্ধ ক্ৰম কোনটো হয় তো খাদ্য শৃংখলৰ শুদ্ধ ক্ৰম হ'বলৈ হলে এটা আনটোৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগিব এতে তোমাৰ কি কৈছে চা উৎপাদক উপভোক্তা বিয়োজক উৎপাদক বিয়োজক উপভোক্তা উৎপাদকে উৎপাদন কৰিব তাৰ পিছত উপভোক্তাই খাব তাৰ পিছত বিয়োজকে তোমাৰ বিয়োজন ঘটাব লাগিব উপভোক্তা আচ্ছা আগতে উপভোক্তা আহি গল এটো তো নহয় বিয়োজকটা আগতে আহিব নোৱাৰে তোমাৰ এ নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো তোমাৰ কি কৈছে 22 নম্বৰ নহয় এটো 2 নম্বৰ হ'ব আমাৰ কাৰণে হয়নে তোমালোকে ইফালে ধ্যান দিবা কোৱেশ্চনৰ ফালে ধ্যান দিয়া Which of the following is incorrect sequence of food chain in a pond? তলৰ কোনটো এটা পুখুৰীৰ খাদ্য শৃংখল গঠন কৰে আচ্ছা ইয়াতে তোমাৰ which is incorrect ইয়াতে কৈছে তোমাৰ incorrect ইয়াতে আকৌ কৈছে correct মানে কোনটোৱে খাদ্য শৃংখল গঠন কৰে আচ্ছা সব গঠন কৰে ইয়াতে তোমাৰ যেটো তোমাৰ প্ল্যাঙ্কট আছে এটো হৈছে তোমাৰ প্লবক অৰ্থাৎ প্লবক হৈছে এটা একেবাৰে সৰু মাছৰ প্ৰজাতি আটাইতকৈ সৰু মাছৰ প্ৰজাতি যেটো তোমাৰ এটো সৰু মাছে খায় ঠিক আছে আৰু তোমাৰ সেই সৰু মাছক কোনে খাব ভেকুলিয়ে খাব আকৌ তোমাৰ ভেকুলিক কোনে খাব বগলী খাব তো এটো তোমাৰ এটো সব এটো তোমাৰ এটো খাব এটোৱে আকৌ ভেকুলিয়ে খাব সৰু মাছক আৰু সৰু মাছ ভেকুলিক কোনে খাব বগলী এটো বি অপচনটো তোমাৰ কি হ'ব কারেক্ট অপচন হ'ব ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো কি কৈছে এটো 29 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা ইট ইজ গিভেন ফিগাৰ ভেৰিয়াস ট্ৰফিক লেভেলস আৰ শোন ইন দা পিৰামিড তলৰ খাদ্য শৃংখলৰ যেটো পিৰামিড আছে হেতু বিভিন্ন ধৰণৰ শক্তি স্তৰ দেখুৱা হৈছে তো আটাইতকৈ বেছি শক্তি তোমাৰ ক'ত থাকিব আটাইতকৈ বেছি শক্তি থাকিব তোমাৰ এটো হয়নে উৎপাদক শ্ৰেণীত আটাইতকৈ বেছি শক্তি থাকে ঠিক আছে আৰু তোমাৰ যেটো জৈৱিক বিবৰ্ধক আছে অৰ্থাৎ তোমাৰ বায়োডিগ্ৰেডেবল অৰ্থাৎ বায়োলজিক্যাল যেটো ম্যাগনিফিকেশন হেতু আটাইতকৈ বেছি দেখা যায় তোমাৰ আটাইতকৈ যেটো ওপৰৰ যেটো স্তৰ আছে হেতু স্তৰত জৈৱিক বিবৰ্ধক বুলি কয় ঠিক আছে জৈৱিক বিবৰ্ধক তোমাৰ আটাইতকৈ বেছি ওপৰত থাকে ওপৰৰ শ্ৰেণীবোৰত আটাইতকৈ বেছি থাকে আৰু তোমাৰ শক্তি আটাইতকৈ বেছি থাকে তোমাৰ নিম্নতম শ্ৰেণীত অৰ্থাৎ উৎপাদক শ্ৰেণী তো এটা তোমাৰ T4 आंसर হ'ব T4 এটো তোমাৰ আটাইতকৈ কি থাকিব বেছি থাকিব এটো T4 আৰু আটাইতকৈ কম থাকিব ওপৰৰটো আৰু জৈৱ বিবৰ্ধক তোমাৰ আটাইতকৈ বেছি থাকিব ওপৰত 30 নম্বৰ নহয় এটো তাৰ পিছৰ কোৱেশ্চনটো চোৱা হাইড্ৰোইলেক্ট্ৰিক পাৱাৰ প্ল্যান্টস জেনাৰেট ইলেক্ট্ৰিসিটি ইউজিং দা এনার্জি অফ যেটো শক্তি তাৰ মানে জলবিদ্যুৎ প্ৰকল্পয়ে তোমাৰ কোনটো শক্তি ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰে
এইটো হৈছে তোমাৰ পানীৰ সুত হয়নে যেহেতু জলবিদ্যুৎ প্ৰকল্পৰ কথা কৈছে তো জলবিদ্যুৎ প্ৰকল্পত তোমাৰ পানীবোৰ প্ৰথমতে এটা নিৰ্দিষ্ট হাইটত অনা হয় তাৰপিছত এইটো তোমাৰ কি কৰা হয় কেনেলৰ মাজেৰে এইটো বনাই ওলাই অনা হয় আৰু ইয়াতে তোমাৰ টাৰবাইন লগোৱা থাকে আৰু সেই পানীৰ সুতৰ সহায়ত টাৰবাইন ঘূৰোৱা হয় আৰু তোমাৰ বিদ্যুৎ উৎপাদন কৰা হয় গতিকে ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা এইটো তোমাৰ কি কৈছে ইয়াতে মানুহৰ বিৱৰ্তনীয় সম্পৰ্ক স্থাপন কৰোঁতে প্ৰয়োগ কৰা আহিলাসমূহৰ ব্যৱহাৰৰ ক্ৰম হৈছে তো খনন কাৰ্য আটাইতকৈ প্ৰথমত কৰিব লাগিব তাৰপিছত কৰিম আমি জীৱাশ্মৰ ইন্ধন এইটো আহিব তোমাৰ 2 নম্বৰত তাৰপিছত আমি নিৰ্ণয় কৰিম জীৱাশ্মৰ বয়স তাৰপিছত কি নিৰ্ধাৰণ কৰিম জীৱাশ্মৰ বয়স নিৰ্ধাৰণ কৰিম আৰু জীৱাশ্মৰ বয়স নিৰ্ধাৰণ কৰাৰ পিছত আমি কি কৰিম সমস্থানিকক আমি কি কৰিম নিৰ্ধাৰণ কৰিম সমস্থানিকক নিৰ্ধাৰণ কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল জীৱাশ্ম অধ্যয়নৰ দুটা পদ্ধতি আছে কেইটা পদ্ধতি দুটা এটা হৈছে তোমাৰ এই খনন কাৰ্য আৰু এটো কয় আপেক্ষিক পদ্ধতি আৰু এটা হৈছে তোমাৰ সমস্থানিক নিৰ্ণয় আৰু এটা সমস্থানিক নিৰ্ণয় তো দুটা পদ্ধতি আছে তোমালোকে দুটা পদ্ধতি মনত ৰাখিবা এটা খনন কাৰ্য বা আপেক্ষিক পদ্ধতি আৰু এটা হৈছে তোমাৰ সমস্থানিক নিৰ্ণয় ঠিক আছে তো তোমাৰ এইটো হ'ব শুদ্ধ ক্ৰম এইটো আহিব তোমাৰ 3 নম্বৰ এইটো আহিব তোমাৰ 4 নম্বৰ ঠিক আছে তো সোয়া এইটো 1 আৰু 2 তো সিরিয়াল আহিবই তাৰ পিছত তোমাৰ ডিএনএ সিকোয়েন্স ডিএনএৰ সূত্ৰ নিৰূপণ এইটো তোমাৰ পিছত আহিব তো প্ৰথমত আহিব তোমাৰ এইটো তাৰ মানে তোমাৰ 1 আহিব 2 আহিব তাৰ পিছত 4 আহিব ঠিক আছে 1 2 4 এইটো সি অপচনত আছে গতিকে সি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো কি কৈছে ইয়াতে তলৰ কোনটো জীৱভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় এতে জীৱভৰৰ কথা কৈছে তাৰ মানে প্ৰাণীৰ মলমূত্ৰ বা প্ৰাণীৰ অংগৰ পৰা সৃষ্টি নহয় তো তেনেকুৱা শক্তি হৈছে তোমাৰ নিউক্লিয়াৰ শক্তি ইয়াতে তোমাৰ বিভিন্ন ধৰণৰ গধুৰ এলিমেন্ট অৰ্থাৎ মৌল ব্যৱহাৰ কৰি শক্তি উৎপাদন কৰা হয় তাৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে তলৰ কোনবোৰ সমুদ্ৰৰ পৰা প্ৰাপ্ত সমুদ্ৰৰ পৰা আমি কোন কোন শক্তি পাও জোৱাৰ ভাটাৰ পাও তৰংগ শক্তি পাও লগতে মহাসামুদ্ৰিক তাপীয় শক্তি পাও কিন্তু ভূতাপীয় শক্তি নাপাও এটো মাটিৰ লগত জড়িত হয় অৰ্থাৎ তোমাৰ 1 2 আৰু 3 পাও 1 2 3 এটো এ নম্বৰ অপচনত আছে গতিকে এ নম্বৰ অপচনটো আমাৰ কাৰেক্ট অপচন হ'ব যেহেতু আমাৰ ৰিভিজন চেপ্টাৰ হয় অৰ্থাৎ আমি ৰিভিজন কৰি আছো গতিকে তোমালোকে কমেন্ট কৰি জনাবা তোমালোকৰ কিমানটা কাৰেক্ট হল আৰু তোমালোকে কিমানখিনি জানিলা গোটেই বছৰটো পঢ়ি আৰু এইখিনি কিন্তু মই অলৰেডি আলোচনা কৰিছো এবাৰ যেতিয়া মই 28টা জিলাৰ প্ৰিলিমিনাৰী এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ সলভ কৰিছে আৰু গোটেইকেইটা কোৱেশ্চন তোমাৰ ইয়াতে ইনক্লুড হৈ আছে তো তোমালোকে যাতে গোটেইকেইটা কোৱেশ্চন পেপাৰ আকৌ চাব নালাগে সেই কাৰণে মই তোমালোকৰ কাৰণে লাইভ শট ভিডিঅ'বোৰ বনাই আছো যাতে তোমালোকৰ মানে কম সময়ৰ ভিতৰতে তোমালোকে বেছি এমসিকিউ চাব পাৰা বুজি পালানে এতিয়া চোৱা এটুত কি হৈছে চোৱা following which one is an artificial or human made ecosystem হয় তলৰ কোনটো এটা কৃত্ৰিম বা মানৱ সৃষ্ট পৰিবেশ হয় কৃত্ৰিম বা মানৱ সৃষ্টৰ কথা কৈছে তো এটো হ'ব তোমাৰ এটো চাও পুখুৰী লেকস বিল এটো তোমাৰ খেতি পথাৰ তো মানুহে কৰে না খেতি মানুহে কৰে গতিকে এটো বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত চোৱা the average value for the amount of organic matter that is present at each step reaches the next level of consumer is এটা উপভোক্তাৰ স্তৰৰ পৰা আনটো উপভোক্তাৰ স্তৰলৈ যোৱা জৈৱ পদাৰ্থৰ পৰিমাণৰ গড় মান কিমান হয় এটো 10% হয় তো 10% ৰুলটো তোমালোকে মনত ৰাখিবা মানে আমাৰ যেটো শক্তি পিৰামিড আছে শক্তি পিৰামিড একেবাৰে তলত থাকে উৎপাদক তাৰ পিছত প্ৰাথমিক উপভোক্তা তাৰ পিছত দ্বিতীয় উপভোক্তা আৰু ওপৰত থাকে চতুৰ্থ উপভোক্তা তো ইয়াতে তোমাৰ আটাইতকৈ বেছি পৰিমাণ এনাৰ্জি থাকে ঠিক আছে আটাইতকৈ বেছি এনাৰ্জি তোমাৰ ইয়াতে থাকিব আৰু ইয়াতে থাকিব তোমাৰ বায়োলজিক্যাল ম্যাগনিফিকেশন অৰ্থাৎ তোমাৰ জৈৱিক বিবৰ্ধক ইয়াতে আটাইতকৈ বেছি থাকে আৰু ইয়াৰে পৰা তোমাৰ মাত্ৰ 10% এনাৰ্জি হে তোমাৰ কি হয় ওপৰ ফালে উঠি যায় তো 10% ওপৰ ফালে উঠি যাব 10% তো ইয়াতে তোমাৰ এটো চোৱা এটো ডি অপচনত আছে গতিকে ডি অপচনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এতে তোমাৰ কি কৈছে 3R rules indicates 3R নীতিয়ে তোমাৰ কি বুজায় 3R নীতিয়ে বুজাব ৰিডিউস ৰিসাইকেল ৰিউজ এটো বি অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব আচ্ছা তোমালোকৰ এই যেটো 3R rule আছে না সেই ৰুলটো অলপমান চাই লবাচোন
एटो तुम्हार रिड्यूस रियूज रिसाइकल ना तो रिड्यूस रिसाइकल रियूज अच्छा हाँ तो बी ऑप्शन तो करेक्ट हम तथापि एबार तुम्हारे ये चाई लबाचोन एबार बारो यार पिछर क्वेश्चन तो चुआ तुम्हार की कैसे याते जे व्हिच ऑफ द फॉलोइंग इज नॉट ए फसिल फ्यूल तलर कोनटे एटा जीवाश्म ईंधन নহয় ऑप्शन केटा चुआ जीवाश्म ईंधনৰ কথা কৈছে तो कोयला तो जीवाश्म ईंधन है पेट्रोलियम जीवाश्म ईंधन है प्राकृतिक गैस जीवाश्म ईंधन है किन्तु बायोगैस तो जीवाश्म ईंधन নহয় बायोगैस विभिन्न धৰণৰ मलमूत्र বা গছৰ ঠাল ঠেঙুলিৰ পৰা সৃষ্টি কৰা হয় তো এইটো নহয় গতিকে সি অপশনটো কারেক্ট অপশন হ'ব সৌৰ কোষসমূহ গঠিত হয় কিহৰ দ্বাৰা গঠিত হয় সৌৰ কোষসমূহ সদায় তোমাৰ অৰ্ধপৰিবাহী ইউজ কৰা হয় যেনেকুৱা সিলিকন এটা অৰ্ধপৰিবাহী হয় তো ইয়াতে তোমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰে পিছত চোৱা 41 নম্বৰ কোৱেশ্চনত 41 নহয় এনে আমাৰ নাম্বাৰ So, which of the following is the proper sequence of trophic level? तलर कोनटो पौष्टिक स्तৰৰ শুদ্ধ ক্ৰম তো পৌষ্টিক স্তৰৰ শুদ্ধ ক্ৰম হলে প্ৰথমত আহিব উৎপাদক তাৰ পিছত তৃণভূমি তাৰ পিছত মাংসভোজী আৰু তাৰ পিছত আহিব উচ্চ স্তৰৰ মাংসভোজী গতিকে এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 42 নম্বৰ কোৱেশ্চনটো চা কি কৈছে which of the following is not an effect of ultraviolet radiation তলৰ কোনটো অতি বেঙুনীয়া ৰশ্মিৰ प्रभाव নহয় ছালৰ ৰোগটো হয় চকুৰ বেমাৰো হয় ৰদে পুৰিও যায় কিন্তু টাইফয়েড বেমাৰটো নহয় গতিকে ডি অপশনটো কারেক্ট অপশন হ'ব 43 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এতে কি কৈছে সব ফ্লো অফ এনাৰ্জি ইন এন ইকোসিস্টেম ইজ অলওয়েজ পৰিস্থিতি তন্ত্ৰত শক্তিৰ প্ৰবাহ এটো সদায় তোমাৰ ইউনি ডাইৰেকশনাল হয় এটো একমুখী হয় এই নম্বৰ অপশনটো কারেক্ট অপশন হয় তার পিছত 44 নম্বৰ কোৱেশ্চনত কি কৈছে সো দা ৰিভাৰ ওয়াটাৰ ইজ সেড টু বি পলিউটেড উইথ এসিডিক ওয়েস্ট ইফ pH অফ ৰিভাৰ ওয়াটাৰ ইজ এতে সব পানীৰ নদীৰ পানী আম্লিক আৱৰ্জনাৰ প্ৰদূষিত হোৱা বুলি কোৱা হয় যদি pH এর মান তোমাৰ কি হ'ব 7 তকৈ কম হ'ব 7 তকৈ কম হলে আম্লিক হয় গতিকে সি অপশনটো কারেক্ট অপশন হ'ব তার পিছত কোৱেশ্চনটো চোৱা which of the following statements about the construction of dam is incorrect নদী বান্ধৰ লগত তলৰ কোনটো অশুদ্ধ হয় হেতু আমাক খুদিছে অশুদ্ধ যেটো হেতু খুদিছে সোয়া এটো ইট প্রোভাইডস এন ইকো ফ্রেন্ডলি এনवायरमेंट এটো তোমাৰ অশুদ্ধ হয় কাৰণ তোমাৰ নদী বান্ধ দিলে তোমাৰ পৰিবেশ নষ্ট হয় পৰিবেশ তোমাৰ ইকো ফ্রেন্ডলি নহয় তো এটো তোমাৰ অশুদ্ধ হয় তাৰ পিছত ইট ইউজ টু জেনাৰেট ইলেক্ট্ৰিসিটি এটো তো হসা হয় ইলেক্ট্ৰিসিটি উৎপাদনৰ কাৰণে এটো বনোৱা হয় sometimes tribal people are displaced without any benefits কেতিয়াবা কেতিয়াবা তোমাৰ জনজাতীয় লোকসমূহ স্থানচ্যুত হয় গতিকে তোমাৰ এটো তো হসা হয় হয়নে ইয়াৰে পিছৰ কোৱেশ্চন ইয়াৰে পিছৰ অপশনটো তোমাৰ ডি নম্বৰ অপশনটো আছে ই নদীত বানপানী সৃষ্টি হোৱাত বাধা দিয়ে এটো তো তোমাৰ কারেক্ট হয় গতিকে আমাৰ ইনকারেক্ট কোনটো পালো ইনকারেক্ট এটা পালো এ নম্বৰটোই পালো গতিকে আমাৰ এ নম্বৰ অপশনটোই কারেক্ট অপশন হ'ব ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটোত কি কৈছে এটো তোমাৰ হেতু কোৱেশ্চনে হয় যে কোনটো তোমাৰ কি নহয় জীববৰ উদাহৰণ নহয় জীববৰ শক্তিৰ উদাহৰণ নহয় এটো তোমাৰ নিউক্লিয়াৰ শক্তিটো জীববৰ শক্তিৰ উদাহৰণ নহয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে which of the process explain the working of geothermal power plant এটো তলৰ প্ৰক্ৰিয়াসমূহৰ ভিতৰত কোনটোৱে ভূতাপীয় শক্তি কেন্দ্ৰৰ কামকাজৰ ব্যাখ্যা কৰে ভূতাপীয় শক্তিৰ কথা কৈছে তো ভূতাপীয় শক্তিৰ কথা কলে তোমাৰ কি চোৱা ইউজ অফ পটেনশিয়াল এনার্জি টু প্রডিউস ইলেক্ট্রিসিটি এটো তো তোমাৰ জলবিদ্যুৎ প্ৰকল্পত হয় তো ভূতাপীয়ত নহয় ইউজ অফ থার্মাল এনার্জি টু প্রডিউস ইলেক্ট্রিসিটি বিদ্যুৎ উৎপাদনৰ কাৰণে তাপ শক্তি ব্যৱহাৰ কৰা হয় ইউজ অফ কাইনেটিক এনার্জি টু প্রডিউস ইলেক্ট্রিসিটি বিদ্যুৎ উৎপাদনৰ বাবে গতি শক্তি ব্যৱহাৰ কৰা হয় এটো তো নহয় বিদ্যুৎ উৎপাদন কৰিবলৈ জোৱাৰ বাটেৰ শক্তি ব্যৱহাৰ কৰা নহয় তো এটা তোমার কি হবে বি নম্বর অপশনটো কারেক্ট হবে তো তোমার তাপ শক্তি ব্যবহার করা হয় যেহেতু তোমার জিওথার্মাল বুলি কৈছে অর্থাৎ সূর্যৰ পৰা অহা তোমার বিকিরিত ৰশ্মি বা তাপৰ সহায়ত তোমার কি হয় জিওথার্মাল এনার্জি প্রডিউস হয় গতিকে বি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চাই কি কৈছে which statement shows interaction of an abiotic component with a biotic component in an ecosystem বহুতেই ইম্পর্টেন্ট কোৱেশ্চন হয় এটো তলৰ কোনটোৱে পৰিবেশ তন্ত্ৰৰ জৈৱিক উপাদানৰ সৈতে অজৈৱিক উপাদান পাৰস্পৰিক ক্ৰিয়া দেখাইছে জৈৱিক উপাদানৰ লগত অজৈৱিক উপাদানৰ কথা কৈছে সোৱা এ গ্ৰাসহপাৰ ফিডিং ইন লিভ
এটো তোমাৰ লিফ মানে গছৰ পাত এটা তোমাৰ জিন্দা হয় লগতে ফৰিঙো জিন্দা হয় তো দুটা তোমাৰ বায়োটিক হৈ গল অৰ্থাৎ দুটা জৈৱিক হৈ গল তো এটো নহয় ৰেইন ওয়াটাৰ ৰানিং ডাউন ইনটু দা লেক এটো দুটা তোমাৰ এবায়োটিক হয় দুটা অজৈৱিক হয় গতিকে এটো নহয় পানী বৰষুণৰ পানী আৰু তোমাৰ লেক দুটা একে হয় an earthworm making a burrow in the soil এটো সব মাটিত গাত বনোৱা কেঁচু এটো সব মাটি হৈছে তোমাৰ এবায়োটিক মাটিটো কি হয় এবায়োটিক হয় লগতে যেটো তোমাৰ কেঁচু আছে অৰ্থাৎ যেটো আৰ্থৱৰ্ম আছে আৰ্থৱৰ্মটো তোমাৰ কি হয় বায়োটিক হয় এটো সব তোমাৰ কি কৰি আছে বায়োটিকে তোমাৰ এবায়োটিকৰ লগত ৰিলেশন স্থাপন কৰি আছে গতিকে সি অপশনটো আমাৰ কি হ'ব কাৰেক্ট অপশন হ'ব আফটাৰ দ্যাট এতে সব তোমাৰ কি কৈছে which group of waste materials can be classified as non biodegradable তলৰ গুটৰ পৰা কোনটো জৈৱ পচনশীল নহয় বুলি চিনাক্তকৰণ কৰিব পাৰি জৈৱ পচনশীল নহয় উদ্ভিদৰ আৱৰ্জনা ব্যৱহৃত চাহৰ মোনা চাৰ মোনা বুলি কৈছে এটো হয় পলিথিলিন বেগস প্লাষ্টিক টয়টস এটো সব পলিথিনৰ বেগ আৰু প্লাষ্টিকৰ পুতলা এটো তোমাৰ কেতে বায়োডিগ্ৰেডেবল নহয় গতিকে এটো তোমাৰ কি হ'ব বি অপশনটো কারেক্ট অপশন হ'ব নন বায়োডিগ্রেডেবল হয় এইকেইটা ইয়াৰ পিছৰ কোৱেশ্চনটো চাই কি কৈছে which of this practice can be adopted to save environment পৰিবেশ ৰক্ষাৰ কাৰণে আমি তলৰ কোনকেইটা কাম ব্যৱহাৰ কৰিব পাৰো refuse to use single use plastics bags একক ব্যৱহাৰ প্লাষ্টিকৰ মোনা ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰা এটো তো বেয়া কথা এটো তো আমি মানে কৰিব লাগে একচুয়ালি হয়নে reduce the use of paper bags কাগজৰ মোনা ব্যৱহাৰ হ্ৰাস কৰা এটো তো আমি আৰু বেছিকৈ হে ব্যৱহাৰ কৰিব লাগে রিসাইকেল সিঙ্গেল ইউজ বেগস একক ব্যৱহাৰ কৰা মোনা পুন ব্যৱহাৰ কৰা হয়নে পুন ব্যৱহাৰ কৰা তো এটো আমি কৰিব লাগিব হয়নে তো তেতিয়া হলে আমাৰ কি হ'ব পৰিবেশ প্ৰদূষণ হ'ব পেলনীয়া খাদ্যবোৰ কিয়টো সংস্থাপিত নহব পাৰে গতিকে এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে তোমাৰ which of these an example of sustainable development in order to natural resources for the future generation তলৰ কোনটোৱে ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বাবে বহনক্ষম উন্নয়নৰ উদাহৰণ এটা সব বহনক্ষম উন্নয়ন বুলি ক'লে মানে ভৱিষ্যতৰ কাৰণে তুমি ভৱিষ্যত যেটো জেনাৰেশন আহিব সেই জেনাৰেশনৰ কাৰণে তোমাৰ প্ৰাকৃতিক সম্পদবোৰ সংৰক্ষণ কৰি ৰাখিব লাগিব তো এটা তোমাৰ কি হৈছে চোৱা ক্লিনিং ওয়াটার রিসোর্সেস জল সম্পদ পরিষ্কার করা তো জল সম্পদ যদি তুমি পরিষ্কার কৰিম তেতিয়া তোমাৰ কি হ'ব পানীখিনি ভালে থাকিব ফলত তোমাৰ ইহতে বহু দিনলৈকে আগৰ মানুহে বা তোমাৰ পিছত অহা মানুহসকলে ইউজ কৰিব পাৰিব এটো ফাইন্ডিং অল্টারনেট ফিউল রিজার্ভেশন এটো সব বিকল্প ইন্ধন ব্যৱহাৰ কৰা বিকল্প তোমাৰ উৎস ইন্ধন বিচাৰি উলিওৱা মানে কি তোমাৰ তাতো তো হেতু মানে কি কৰিম ব্যৱহাৰই কৰিম না তো হেতু আমাৰ কাৰণে কি নহব সাস্টেইন নহব এটো কৈছে যে তোমাৰ clearing forest to set up new industries eto sa industry bonar karone gos katim ami etu to keteo hobo noare planning for safe disposal waste after mining eto sa mining or kotha koise to khonon karya korim ami bhaldore korim to hetur mane ki hole etu to nohoy gotike amar etu ki hobo a number option to correct option hobo a number to correct option hoy ere bisar question to sa tomar ki koise which option explains the disadvantage of using fossil fuel as energy sources তলৰ কোনটো বিকল্প জীৱাশ্ম ইন্ধনক শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা অসুবিধা ব্যাখ্যা কৰে তো ইট রিলিজেস harmful gases into atmosphere when they burn এইবোৰ জ্বলিলে তোমাৰ কি হয় বায়ুমণ্ডললৈ বিষাক্ত গ্যাস নিৰ্গত কৰে তো এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে গংগা অ্যাকশন প্লেন was set up in this year of গংগা নদীৰ কাৰ্যকৰী আঁচনি কেতিয়া আৰম্ভ কৰা হৈছিল 1985 এটো সি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কোৱেশ্চনটো তো কমন কোৱেশ্চন হয় which of the following is not based on solar energy তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় এটো হ'ব তোমাৰ এটো নিউক্লিয়াৰ এনাৰ্জি গতিকে ডি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে the nature of the oxide non metals emitted due to burning of fossil fuels are জীৱাশ্মজাত ইন্ধনৰ দহনৰ ফলত নিৰ্গত অধাতৱীয় অক্সাইডবোৰৰ প্ৰকৃতি অধাতৱীয় অক্সাইডবোৰৰ প্ৰকৃতি সদায় তোমাৰ আম্লিক হয় আৰু ক্ষাৰকীয় ধাতৱীয় অক্সাইডবোৰৰ প্ৰকৃতি সদায় ক্ষাৰকীয় হয় অৰ্থাৎ ধাতৱীয় অক্সাইডবোৰ ক্ষাৰকীয় আৰু অধাতৱীয় অক্সাইডবোৰ আম্লিক হয় সেই কাৰণে তোমাৰ এসিড বৰষুণৰ সৃষ্টি হয়
যেনেকৈ তোমাৰ সালফাৰ ডাই অক্সাইডে যেতিয়া ওয়াটাৰ লগত ৰিঅ্যাকশন কৰে তেতিয়া তোমাৰ সালফিউৰিক অক্সাইড অৰ্থাৎ H2SO3 তোমাৰ উৎপন্ন কৰে যি তোমাৰ এচিড বৰফনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনত কি কৈছে চোৱা দা অটোট্ৰফিক মোড অফ নিউট্ৰিশন ৰিকোয়াৰ্স মানে পৰিবেশিত পুষ্টিত কি প্ৰয়োজন হয় তো CO2 তো প্ৰয়োজন হ'বই কাৰ্বন ডাই অক্সাইড ইয়াৰ পিছত ক্লোৰোফিলো লাগিব তাৰ পিছত তোমাৰ সানলাইটো লাগিব that means আমাৰ all of the above D option will be correct option ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে আমি ব্যৱহাৰ কৰা বেছিভাগ শক্তিৰ উৎস হৈছে সৌৰ শক্তিক প্ৰতিনিধিত্ব কৰে তলত কোনটো সৌৰ শক্তিৰ পৰা আহৰণ কৰা নহয় এটো most of the sources of energy we use present store the solar energy which of the following not ultimately derived from the solar energy তো সোলার এনার্জির পর আমি কোনটো মানে ই নকৰো হেতু হৈছে তোমাৰ নিউক্লিয়াৰ এনার্জি এটা তোমাৰ নিউক্লিয়াৰ এনার্জি সি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা নদী বান্ধৰ লগত জড়িত সমস্যা কেইটা কি হয় এ প্ৰবলেম এসোসিয়েটেড উইথ ডামস তো ডেমৰ লগত তোমাৰ কি বৃহৎ অঞ্চলৰ শস্যপথাৰ হেৰাবলগীয়া হয় লাৰ্জ এৰিয়া অফ এগ্ৰিকালচাৰাল সেক্টৰ আৰ বি স্যাক্রিফাইসড এটো তোমাৰ কারেক্ট হয় বৃহৎ পৰিমাণৰ শস্যপথাৰ হেৰাবলগীয়া হয় বৃহৎ পৰিস্থিতিতন্ত্ৰ বিনষ্ট হয় তাৰ মানে লার্জ ইকোসিস্টেম আর ডেস্ট্রয়েড এটো কারেক্ট হয় মানে দুইটা কারেক্ট হয় তো এ আর বি দুইটা কারেক্ট হয় তো এটো তোমার কি হবে ডি অপশনটো কারেক্ট অপশন হবে এ আর বি দুইটা কারেক্ট ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে ইয়াতে সেউজগৃহ গেছটো হল অৰ্থাৎ তোমাৰ দা গ্ৰীন হাউস গেছ ইয়াতে গ্ৰীন হাউস গেছৰ কথা কৈছে না কাৰ্বন ডাই অক্সাইড মিথেন সালফার ডাই অক্সাইড আর নাইট্রোজেন ডাই অক্সাইড তো গ্ৰীন হাউস গেছটো কাৰ্বন ডাই অক্সাইড হয় তোমাৰ এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে ইয়াতে তোমাৰ তলৰ কোনটো খাদ্য শৃংখল গঠন কৰে শব্দ ফলোইং কনস্টিটিউট এ ফুড চেইনটো কোনে গঠন কৰিব এটো ঘাঁহ ছাগলী আৰু মানুহ হয় না ঘাঁহক ছাগলী খাব আৰু ছাগলীক মানুহে খাব তো বি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটা তোমাৰ ফিল ইন দা ব্ল্যাঙ্কস বায়ুমণ্ডলৰ উচ্চ স্তৰত অজনে ডেছক বাধা দিয়ে তো আল্ট্রাভায়োলেট রে হ'ব আল্ট্রাভায়োলেট রে ইউভি রেডিয়েশন অতি বেঙুনীয়া ৰশ্মি এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত চোৱা এটো তোমাৰ এটো কৈলো তোমালোকে এটো এবাৰ চাই লবাচোন 3R যেটো নীতি আছে সেই নীতিটো ইয়াৰ পিছত চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে অমৃতা দেৱী বিষ্ণুৱে তলৰ কোনবিধ গছৰ সুৰক্ষাৰ বাবে প্ৰাণাহুতি দিছিল ফৰ দ্য কনজাৰভেশ্যন অফ হুইচ অফ দ্য ফলোইং ট্ৰিজ ডিড অমৃতা দেৱী বিষ্ণুৱে স্যাক্রিফাইস হার লাভ তো তোমাৰ অমৃতা দেৱী বিষ্ণুৱে তোমাৰ কি কৰিছিল যেটো আমাৰ খেজৰি গছ আছে খেজৰি গছৰ কাৰণে কি কৰিছিল প্ৰাণাহুতি দিছিল তো এটো হ'ব খেজৰি গছ অপশন এইটো চোৱা এটো ডি অপশনত আছে গতিকে ডি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে মনৰ ছাত্ৰ-ছাত্ৰী সকল এতিয়ালৈকে তোমালোকৰ কিমানটা কারেক্ট হল তোমালোকে কমেন্ট কৰি জনোৱাচোন কিমানটা কারেক্ট হল আৰু তোমালোকৰ কোনটো টপিকৰ ওপৰত ভিডিও লাগে তোমালোকে এতিয়াই কমেন্ট কৰি জনোৱা কাৰণ তোমালোকৰ একেবাৰে টাইম নাই তোমালোকে যিমানখিনি পাৰো তোমালোকক মই হেল্প কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে কেতিয়াও হার মানিব নালাগে ঠিক আছে তোমালোকৰ মাজত যদি 2 ঘন্টা টাইম আছে তুমি সেই 2 ঘন্টাতে যিমানখিনি ক্যাপচাৰ কৰিব পাৰা তুমি ক্যাপচাৰ কৰা বেলেগে যদি পাৰে তোমালোকেও পাৰিবা তোমালোকে ষ্টাডিৰ প্ৰতি অলপ আগ্ৰহী হোৱা যাতে তোমাৰ ডিস্ট্ৰাকশন নহয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে হোৱাট ইজ দা মেইন হেলথ ৰিস্ক এসোসিয়েটেড উইথ ওজন লেয়াৰ ডিপ্লেশন তোমাৰ ওজন স্তৰটো অৱক্ষয়ৰ লগত জড়িত আটাইতকৈ মেজৰ যেটো বেমাৰ হেতু কি হয় বা সমস্যাটো কি হয় হেতু হৈছে তোমাৰ কৰ্কট ছালৰ কৰ্কট স্কিন ক্যান্সাৰ এটো আটাইতকৈ তোমাৰ ডেঞ্জারাস হয় ঠিক আছে আর আটাইতকৈ বেছি দেখা যায় গতিকে বি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে হুইচ অফ দা ফলোইং ইজ ৰেসপন্সিবল ফৰ ওজন লেয়াৰ ডিপ্লেশন তলৰ কোনটো ওজন অৱক্ষয়ৰ বাবে দায়ী হয় এটো হৈছে CFC অৰ্থাৎ ক্লোৰোফ্লোৰোকাৰ্বন এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ কেস বেস স্টাডি হয় ঠিক আছে তো এনেকুৱা ধৰণৰ স্টাডি বহুতে দৰকাৰী হয় চোৱা গংগা নদীত লক্ষ লক্ষ মানুহৰ জীৱনৰ মূল আধাৰ কিন্তু বিদ্যুৎ ঔদ্যোগিক নিৰ্গমন অশোধিত মলমূত্ৰ আৰু ধৰ্মীয় কাৰ্যকলাপৰ বাবে পানীৰ গুণ যথেষ্ট হ্ৰাস পাইছে এই সমস্যাৰ সমাধান কৰিবলৈ
গংগা কাৰ্যকৰী আঁচনি আৰম্ভ কৰা হৈছিল যাৰ উদ্দেশ্য আছিল নদীখন পৰিষ্কাৰ কৰা আৰু স্বাস্থ্য পুনৰুদ্ধাৰ কৰা এতিয়া কোৱেশ্চন দিছে চোৱা গংগা কাৰ্যকৰী আঁচনিৰ মূল উদ্দেশ্য কি আছিল গংগা আঁচনিৰ মূল উদ্দেশ্য আছিল তোমাৰ নদীখন পৰিষ্কাৰ কৰা আৰু তোমাৰ পুনৰুদ্ধাৰ কৰা দ্যাট মিন্স এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা এতে which of the following can help in reducing river pollution তলত কোনটি নদীৰ প্ৰদূষণ কমাব পাৰিব তেটো তোমাৰ কৈছে চোৱা ট্ৰিটিং সেৱেজ বিফৰ ডিসচাৰ্জ মলমূত্ৰ নিৰ্গমনৰ আগতে পৰিশোধন কৰা এটো নিৰ্বাণীকৰণ বৃদ্ধি কৰা অৰ্থাৎ ইনক্ৰিজিং ডিফৰেষ্টেশন অপৰিশোধিত উদ্যোগিক বৰ্জ্য পানীত নেপেলোৱা ডাম্পিং আনট্ৰিটেড ইন্ডাষ্ট্ৰিয়েল ওয়েস্ট ইনক্ৰিজিং ওয়াটার কনজাম্পশন পানীৰ ব্যৱহাৰ বৃদ্ধি কৰা তো এইবোৰটো নহয় তো এটা আমাৰ কি হ'ব এ নম্বৰ অপশনটো কারেক্ট হ'ব যে ট্রিটিং সেৱেজ বিফৰ ডিসচাৰ্জ হয় না মলমূত্ৰ নিৰ্গমনৰ আগতে পৰিশোধন কৰা ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ইয়াৰ পিছত কোৱেশ্চনটো তোমাৰ কি কৈছে বায়োগেছ ইজ প্ৰডিউসড ফ্ৰম বায়োমাস ইজ জীৱবৰৰ পৰা জৈৱ গেছ উৎপন্ন হোৱা প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ এনাৰবিক হেতু এনাৰবিক ডাইজেশন অৰ্থাৎ তোমাৰ অবায়ু অপঘটন তোমালোকে এই কথাটো মনত ৰাখিবা যেটো তোমাৰ জৈৱ গেছ আছে জৈৱ গেছত তোমাৰ কি থাকে 75% তোমাৰ মিথেন থাকে আৰু মিথেন হৈছে তোমাৰ জৈৱ গেছৰ প্ৰধান উপাদান ঠিক আছে আৰু তোমাৰ যেতিয়া জৈৱ গেছ প্ৰস্তুত কৰা হয় তেতিয়া হলে কিন্তু তোমাৰ তাতে কি কৰা নহয় অক্সিজেন ইউজ কৰা নহয় এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে which of the following is greenhouse gas তলত কোনটো সেউজগৃহ গেছ হয় তো সেউজগৃহ গেছ তোমাৰ কোনটো হ'ব এটো কাৰ্বন ডাই অক্সাইড আৰু মিথেন দুটা হয় অক্সিজেনৰ বাদে তো এ আৰু সি দুটা হ'ব এটো তোমাৰ ডি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে The biotic component of an ecosystem are পৰিস্থিতি তন্ত্ৰৰ জৈৱিক উপাদানবোৰ কি হয় চোৱা এতে জৈৱিক বুলি কৈছে তো জৈৱিক হলে তোমাৰ কি হ'ব হেতু তোমাৰ উদ্ভিদ আৰু প্ৰাণী দুটা হ'ব উদ্ভিদ আৰু প্ৰাণী দুটা হ'ব উদ্ভিদ আৰু প্ৰাণী এটো তোমাৰ এ নম্বৰ অপশনত আছে গতিকে এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ইয়াৰ পিছত কোৱেশ্চনটো তোমাৰ কি কৈছে এতে চোৱা এই কোৱেশ্চনটো তোমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে बहुत important है याते की কৈছে so in a food chain 100 joule of energy is available to the lion how much energy was available to the producers এতে লাইনৰ কথা কৈছে এটো তোমাৰ একেবাৰে তলত থাকিব প্ৰডিউসাৰ উৎপাদক প্ৰাথমিক উপভোক্তা দ্বিতীয় উপভোক্তা বিভাগ থাকিব তৃতীয় উপভোক্তা অৰ্থাৎ তোমাৰ কি থাকিব এটো লাইনটো থাকিব তো এটো হ'ব 1 2 3 4 4 নম্বৰত লাইন থাকিব তো লাইনৰ গাত আছে তোমাৰ কিমান পার্সেন্ট সরি কিমান 10 জুল আমি সকলে জানো যে উৎপাদকৰ পৰা ওপৰলৈ যেতিয়া যায় তেতিয়া তোমাৰ 10% হে তোমাৰ কি হয় ইউজ হয় তো ইয়াতে তোমাৰ 10% তো ইউজ হৈ তোমাৰ 100 আহিছে তো ইয়াতে তোমাৰ খুদিছে যে কি হ'ব প্ৰডিউসাৰ লেভেল অৰ্থাৎ উৎপাদক শ্ৰেণীত কিমানখিনি এনাৰ্জি আহিব তো ইয়াতে তোমাৰ 10% কৰা তোমাৰ 100 ৰ 10% তুমি ইয়াতে আনিলে এটো তোমাৰ কি হ'ব 1000 হ'ব 1000 to ইয়াতে আনিলে তোমাৰ 10000 হ'ব আৰু 10000 to ইয়াতে আনিলে 1 লাখ হ'ব 1 লাখ মানে 5টা জিরো আহিব যেটো তোমাৰ এটো অপশনত আছে গতিকে তোমাৰ এ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মানে 100,000 10,000 হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে ফুড ওয়েব কনস্টিটিউটেড বাই খাদ্যজাল কোনে কোনে গঠন কৰে হেটো আমাক খুদিছে তো খাদ্যজাল গঠন কৰিবলৈ হলে তোমাৰ পৰিস্থিতি তন্ত্ৰত থকা বিভিন্ন খাদ্যজাল সমূহৰ অন্ত সংযোগৰ দ্বাৰা এটো তোমাৰ সি অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব সি অপশনটো কারেক্ট অপশন হয় এটো তোমাৰ এনভায়রনমেন্টৰ কথা কৈছে না এনভায়রনমেন্ট পৰিস্থিতি তন্ত্ৰ থকা বিভিন্ন খাদ্যজাল সমূহৰ আন্ত সংযোগৰ দ্বাৰা জীৱ আৰু পৰিবেশৰ মাজৰ সম্পৰ্কৰ দ্বাৰা ৰিলেশনশিপ বিটুইন দা অৰ্গানিজমছ এণ্ড এনভায়রনমেন্টাল ভেৰিয়াছ ইন্টাৰলিংকড অফ ফুড চেইন ইন এন ইকোসিস্টেম ফুড চেইনটো তোমাৰ ডাইৰেক্টলি প্ৰাণী আৰু পৰিবেশৰ লগত সম্পৰ্কিত নহব তো জীৱ আৰু পৰিবেশ হ'ব আচ্ছা এটো তোমাৰ এ নম্বৰ অপশনটো কারেক্ট হ'ব বাৰু এটো তোমাৰ সি নম্বৰত কৈ এ নম্বৰটো বেছি তোমাৰ কি হয় মানে প্ৰিফাৰেবল মনত হল ঠিক আছে কাৰণ জীৱ মানে তোমাৰ উদ্ভিদ আৰু প্ৰাণী দুটা ইনক্লুড হৈ আছে আৰু পৰিবেশ দুটা লাগিব তো গতিকে এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব তোমালোকে এবাৰ কমেন্ট কৰি জনাবাচোন কোনটো কারেক্ট হয়
ইয়াৰ পিছত চাইটো এছাৰশন আৰু ৰিজনিঙৰ কুৱেশ্যন অলৰেডি মই ডিছকাশ্যন কৰিছোঁ। যদি তোমালোকে ভিডিঅ' চোৱা নাই তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ' চাই লোৱা। এটা এছাৰশন আৰু ৰিজনিঙৰ কুৱেশ্যন হয়, এইকেইটা তাতে আলোচনা কৰিছোঁ। ইয়াৰ পিছত চোৱা এইটো তোমাৰ কি কৈছে, হুইচ অফ দ্য ফলোইং ইজ ৰিলেটেড টু কনজাৰ্ভেশ্যন অফ শাল ফৰেষ্ট। তলৰ কোনটো শাল গছ বনাঞ্চল ৰক্ষণাবেক্ষণৰ লগত জড়িত? এইটো হৈছে আমাবাৰী ফৰেষ্ট ৰেঞ্জ। এইটো তোমাৰ সি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, ইয়াৰ পিছত কুৱেশ্যনটোত কি কৈছে, হুইচ অফ দ্য ফলোইং ইজ নট ৰেছপনচিবল ফৰ এচিড ৰেইন। তলৰ কোনটো এচিড বৰষুণৰ কাৰণে দায়ী নহয়? এইটো CFC। CFC তোমাৰ অজন লেয়াৰ ডিপ্লেশ্যন কৰিব পাৰে, কিন্তু এইটো এচিড ৰেইনৰ সৃষ্টি নকৰে। 41 নম্বৰ নহয় বাৰু। Why thermal power plant is considered as a bad source of energy? কাৰণ তোমাৰ থাৰ্মেল যিবোৰ পাৱাৰ প্লেণ্ট আছে অৰ্থাৎ তাপ বিদ্যুৎ শক্তি প্ৰকল্পত সদায় তোমাৰ কি কৰা হয়, জীৱাশ্মজাত ইন্ধন ব্যৱহাৰ কৰা হয়, যিবোৰে তোমাৰ ক্ষতিকাৰক গেছবোৰ কি কৰে, নিৰ্গত কৰে। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, এইটো তোমাৰ কুৱেশ্যনত কি কৈছে, ইন এ ট্ৰপিক লেভেল দ্য এমাউণ্ট অফ ফ্ল' অফ এনাৰ্জি ফ্ৰম ওৱান লেভেল টু এনাডাৰ লেভেল নিজ। সেইটো অলপ আগতে ক'লোৱে যে পৌষ্টিক স্তৰত এটা স্তৰৰ পৰা আন এটা স্থানান্তৰলৈ স্থানান্তৰিত শক্তিৰ পৰিমাণ সদায় তোমাৰ কি হয়, 10% হয়। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। আফটাৰ দেট এইটো হুইচ অফ দ্য ফলোইং ইজ বায়'ডিগ্ৰেডেবল। তলত কোনটো জৈৱ পচনশীল হয়? এইটো গোবৰ হ'ব। সি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত 44 নম্বৰ, ইন হুইচ ইয়াৰ গংগা একশ্যন প্লেন ৱাজ ষ্টাৰ্টেড ইন ইণ্ডিয়া। এইটো 1985ত গংগা নদীৰ কাৰ্যকৰী আঁচনি হাতত লোৱা হৈছিল। এইটো চোৱা, এইটো তোমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 45 এইটো তোমাৰ চাৰিংগামছ আৰ দ্য ওল্ড এজ কনচেপ্ট অফ ৱাটাৰ হাৰ্ভেষ্টিং ইন। এইটো তোমাৰ দিছে চোৱা, চাৰিংগামছ হৈছে পানী সংৰক্ষণৰ এটা পুৰণি ধাৰণা। এইটো ক'ৰ হয়, এইটো তোমাৰ কেৰেলাৰ হয়। গতিকে এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, ইয়াতে পিছৰ কুৱেশ্যনটোত কি কৈছে, তলৰ কোনটো খাদ্য শৃংখল নহয়? হুইচ অফ দ্য বিলো নট ইজ এ ফুড চেইন। তলৰ কোনটো খাদ্য শৃংখল নহয় সেইটো আমাক সুধিছে, ঘাঁহ, শহাপহু, হৰিণা। এইটো চোৱা, এইটো তোমাৰ শহাপহুতে ঘাঁহ খাব, কিন্তু হৰিণাই শহাপহু খাব, হৰিণাইতো আৰু শহাপহু নাখায়, হয়নে? গতিকে এইটো এ নম্বৰ অপশ্যনটোৱে তোমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, ইয়াৰ পিছৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, ওৱান অফ দ্য মেইন লিমিটেশ্যন অফ সোলাৰ এনাৰ্জি। সৌৰ শক্তিৰ এটা মুখ্য সীমাবদ্ধতা তোমাৰ কি হয়? এইটো তোমাৰ কম্পেয়াৰেটিভলি এক্সপেঞ্চিভ হয়, বহুত খৰচী হয়। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, কি কৈছে, হুইচ অফ দ্য ফলোইং আৰ কেৰেক্টাৰিষ্টিক্স অফ গুড ফিউল। তলৰ কোনবোৰ ভাল তোমাৰ ইন্ধনৰ বৈশিষ্ট্য? সহজে উপলব্ধ হয়, ইজিলি ছাষ্টেইনেবল আৰু এচেচিবল, এইটোতো হয়। ধোঁৱা নিৰ্গত কৰে, ধোঁৱা নিৰ্গত কৰিলে এইটো ভাল নহয়। কম খৰচী, এইটোও হয়। অনৱীকৰণযোগ্য, এইটো নহয়। গতিকে তোমাৰ কি পালোঁ আমি, ইফালে পালোঁ তোমাৰ এ নম্বৰ আৰু চি নম্বৰ। এ আৰু চি তোমাৰ ক'ত আছে? এইটো এ নম্বৰ অপশ্যনত আছে। গতিকে এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত তোমাৰ এইটো কুৱেশ্যন চোৱা, এইটো তোমাৰ কি কৈছে, হুইচ অফ দ্য ফলোইং আৰ এক্সাম্পলছ অফ নেচাৰেল ইক'চিষ্টেম। তলত কোনটো এটা প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰ হয়? এইটো প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰৰ কথা কৈছে, তো এইটো তোমাৰ ইকুইৰিয়ামটো তোমাৰ কি হয়, প্ৰাকৃতিক তন্ত্ৰ হয়, হয়নে? ইকুইৰিয়াম। আৰু তোমাৰ ইয়াতে পুখুৰী মানুহেও খান্দিব পাৰে, তোমাৰ প্ৰাকৃতিকগতভাৱে হ'ব পাৰে। এইটো তোমাৰ চাহ বাগান আছে, ইফালে তোমাৰ চাহ বাগান হ'লে ইকুইৰিয়ামটোতো হ'ব, ইকুইৰিয়াম তোমাৰ মাছ পোহা হয়, এইটো প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰ নহয়। এইটো তোমাৰ তলত কোনকেইটা প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰৰ উদাহৰণ? আচ্ছা, এইটো প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰৰ কথা কৈছে। আচ্ছা, এইটোতো তোমাৰ কি হ'ব, এইটো তোমাৰ প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰৰ কথা ক'লে এইটো তোমাৰ চি নম্বৰ হ'ব, আৰু ইফালে তোমাৰ ডি হ'ব। চি আৰু ডি দুটা, চি ডি। এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব, চি2। এইটো তোমাৰ কৈছে যে এক্সাম্পলছ অফ নেচাৰেল ইক'চিষ্টেম। গতিকে চি আৰু ডি কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কি কৈছে, হুইচ অফ দ্য ফলোইং আৰ ইক' ফ্ৰেণ্ডলি হেবিটছ। তলৰ কোনবোৰ তোমাৰ পৰিৱেশৰ কাৰণে ভাল হয়?
গছপুলি ৰোপণ কৰা অবভিয়াছলি ভাল হয়, প্লাষ্টিক বেগৰ ব্যৱহাৰ কৰা এইটো অবভিয়াছলি তোমাৰ বেয়া হয়। ইয়াৰ পিছত ইউজ ৱেষ্ট ৱাটাৰ ফৰ ৱাটাৰিং অন প্লেণ্টছ, এইটোতো ভাল হয়। গতিকে এইটো তোমাৰ কি কৈছে, পৰিৱেশ হিতৈষী অভ্যাসৰ কথা কৈছে, তো 1 আৰু চি হ'ব, অৰ্থাৎ এ এণ্ড চি। এইটো তোমাৰ চি অপশ্যনত আছে, গতিকে চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, ইয়াৰ পিছত কুৱেশ্যনটো তোমাৰ কি কৈছে, এইটোৱে আজিৰ কাৰণে শেষৰ কুৱেশ্যন হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো তোমাৰ কি কৈছে, হুইচ অফ দ্য ফলোইং কেন একচুৱেলি কনজাৰ্ভ ফৰেষ্ট, তলৰ কোনটিয়ে প্ৰকৃততে বনাঞ্চলটো সংৰক্ষণ কৰিব পাৰে। তো প্ৰকৃততে সংৰক্ষণ আমি কেনেকৈ কৰিব পাৰিম, যেতিয়া আমাৰ বায়'টিক আৰু এবায়'টিক একেলগে তোমাৰ কি হ'ব, মিলাপ্ৰীতিৰে থাকিব। তো সকলোবোৰ ভৌতিক আৰু জৈৱিক উপাদানবোৰ সুৰক্ষা প্ৰদান কৰাৰ বাবে বিস্তৃত গ্ৰহণ কৰা আঁচনি। গতিকে ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কিমানটা কাৰেক্ট হ'ল তোমালোকে কমেণ্ট কৰি জনোৱা, আৰু তোমালোকৰ ছায়েন্স আৰু মেথছৰ যিমান ইম্পৰ্টেণ্ট আছে প্লেলিষ্টত দিয়া আছে, তোমালোকে প্লেলিষ্টত গৈ চেক আউট কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 7002824673 তোমালোকৰ কিবা প্ৰব্লেম থাকিলে এইটো নাম্বাৰতো তোমালোকে হোৱাটছআপ কৰিব পাৰা, কল নকৰিবা, হোৱাটছআপ কৰিবা। তো তোমালোকৰ এক্সামৰ কাৰণে বেষ্ট অফ লাক থাকিল, সকলোৱে ভালদৰে এক্সাম দিয়া। আজিৰ কাৰণে এইখিনি, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।